হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেদৰে দুজাপ কৰি লৈছোঁ। দুজাপ কৰোঁতে যে কাগজখনৰ এই বন্ধ ছাইডটো দেখিছে, এই বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। দেখিছেনে? কাগজখন এনেদৰে দুজাপ কৰি ল'ব আৰু কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে এনেদৰে দি ল'ব। এতিয়া চাওক আৰ্মহোলটো মই জুখি ল'ম। আৰ্মহোলটো জোখাৰ আগতে চাওক আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এই আধা ইঞ্চিটো মই জোখা নাই, কিয়নো এই আধা ইঞ্চিটো চিলনিত সোমাই যাব। সেইকাৰণে চাওক আধা ইঞ্চিটোৰ পৰা জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ মই 8। দেখিছেনে? এতিয়া কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া হাতখনৰ দিশটো লৈ ল'ম। হাতখন আপোনালোকে কিমানটো জোখত দীঘল ৰাখে নিজৰ মতে ৰাখিব পাৰিব। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 11.5 ইঞ্চি। 10 ইঞ্চি জোখত হাতখন দীঘল কৰি ৰাখিম। চিলনিত সোমাবৰ কাৰণে অকণমান মই বেছিকৈ লৈছোঁ। দেখিছেনে? 11.5 ইঞ্চি ওপৰলৈ দুটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এতিয়া টানি লৈছোঁ। আৰু চাওক আৰ্মহোলটো জুখি যে 8 ইঞ্চি পাইছিলোঁ, সেই 8 ইঞ্চিটো ইয়াতে এতিয়া ল'ব লাগিব। চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াতেই হাতখনৰ চিলনিটো বহিব। আৰু চাওক এই বিন্দুটোৰ পৰা 2 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে? 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো দিব লাগিব। হাতখনৰ শ্বেপটো দিবৰ কাৰণে চাওক এই বন্ধ ছাইডটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে হাতখনৰ শ্বেপটো মই দি লৈছোঁ। প্ৰথমে মই হাতখনৰ বেক ছাইডৰ শ্বেপটো দি লৈছোঁ। এই বিন্দুটোৰ সৈতে শ্বেপটো এনেদৰে মিলাই দিব। দেখিছেনে? হাতখনৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক হাতখন আপোনালোকক কিমানটো জোখত বহল লাগে বা কিমানটো জোখত ঠেক লাগে সেইটো নিজৰ জোখমতে লৈ ল'ব। ইয়াতে চাওক হাতখনৰ বহলটো ৰাখিছোঁ মই 5 ইঞ্চি আৰু এই যে 8 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা দেখিছেনে এনেদৰে আঁচডাল টানি ল'লোঁ আৰু ইয়াতে হাতখনৰ চিলনিটো বহিব। আৰু মই এই আঁচডালৰ পৰা 1.5 ইঞ্চি বহাই লৈছোঁ। আকৌ কৈছোঁ আপোনালোকক হাতখন কিমানটো জোখত বহল লাগে জোখটো নিজৰ হিচাপমতে লৈ ল'ব। আৰু চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া হাতখনৰ সন্মুখৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা দেখিছেনে শ্বেপটো মই মিলাই লৈছোঁ। এনেদৰে আপোনালোকে ফুট ফুট কৰি শ্বেপটো দি ল'ব আৰু এই আঁচডালৰ সৈতে এনেদৰে শ্বেপটো মিলাই ল'ব। দেখিছেনে? হাতখনৰ শ্বেপটো মই দি ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি মোৰ হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। সহজ পদ্ধতিৰে আপোনালোকক মই ব্লাউজৰ হাতখন কাটি দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।